বিচাৰত একে পকা হয় দৈত্য হুয়ে দৰ্পণত প্ৰতিবিম্ব ভূত ভূত জ্বলে চকুত দেখন্ত দেখে আদিত মণ্ডলে বিদুপাধি পরমাত্মা করে জল জল অপিটুপাধিত জীব প্রকাশে সমল ওরামে মতে জীব কজে ঈশ্বরে বুঝাইলা তেবে জীবে আপনার স্বরূপ পাইলা নষ্ট হইল জ্ঞান যত প্রকৃতি সংগত ঈশ্বর প্রসাদে সবে হইল এক মত নারায়ণ মদতি রাজা হয়ো সাবধান কথা নহে কহিলো আধ্যাত্মিক জ্ঞান অতি সুন্দৰভাৱে পদকেইটাত সজাইছে যে পৰমাত্মাই জীৱাত্মাক কৈ আছে, হে জীৱাত্মা, তুমি মোৰ অংশ, তুমি মায়াত বন্দী হৈ মোক পাহৰি গ'লে মই বৰ কষ্ট পাম। জয় কৃষ্ণ। চাওকচোন, ভগৱানক দুখ দি থকা হোৱা নাই নে কিছুমান ব্যক্তিয়ে? যিসকল ব্যক্তিয়ে মনুষ্য জন্ম পায় ভগৱানক এক তিল মাত্ৰও মানা নাই, কেৱল বিষয় সংসাৰতে আছে, তো ভগৱানে বাৰু কষ্ট নাপাবনে বাৰু? আনৰ কথা বাদ দিলে ধৰি লৈছো, আমাৰ কোনোবা এজন প্ৰভুৱে কিবা কাৰণে ভক্তি লাইনলৈ আহি চব এৰিছিল, হঠাৎ পৰিৱৰ্তন হৈ আকৌ আগতকৈ মানুহজন ভয়ংকৰ ৰত্নাকৰ হৈ গ'ল। ভগৱানক কেনেকুৱা লাগিব বাৰু? জয় ভগৱানৰ কথা বাদ দিয়ক, আমাৰে বেয়া লাগিব। ধৰি লৈছে আমাৰ মাজতে ঈশ্বৰে নকৰা প্ৰসংগটো বুজিবৰ কাৰণে কৈছো যে আমাৰ মাজতে দেখিলো কোনোবা এজন ভক্তই প্ৰথম অৱস্থাত অলপ ৰত্নাকৰে আছিল, লাহে 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 ভক্তেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতিৰ সান্নিধ্যত তেওঁ বাল্মীকি হৈ গ'ল। থাকিলে 2-3 বছৰ, চব এৰিলে, গম পালো আৰু হঠাতে তেওঁ ট্ৰেক চেঞ্জ কৰি দিছে। তেওঁক নেদেখা জেগাত দেখা হৈ গ'লো, তেওঁৰ মুখত কিবা কিবি গোন্ধ পোৱা হৈ গ'লো, ভৰিকেইখন পাক খাই আমাৰ দুখ লাগিব নালাগে। ঠিক সেইদৰে ভগৱানে কৈছে, হে জীৱাত্মা, হে বৈদৰ্ভী, তুমি আন কোনো নোহোৱা, তুমি মোৰে অংশ। এবাৰ পুৰঞ্জন হলা, এবাৰ বৈদৰ্ভী হলা, এতিয়া তুমি প্ৰাণ ত্যাগ কৰিব গৈছা, তুমি মায়াৰ কবলত পৰি আছা, মই কষ্ট পাইছো। এজন ভক্তই যেতিয়া খুব বিষয়ৰ প্ৰতি আকৰ্ষিত হয়, ভগৱানে কষ্ট অনুভৱ কৰে। সেই মতে জীৱ আত্মা পৰমাত্মা দুই বিচাৰত একে প্ৰকাশ হয় দ্বৈত হৈ, দৰ্পণত প্ৰতিবিম্ব ফট ফট জ্বলে, চকুত দেখন্তে দেখে আদিত্য মণ্ডলে। প্ৰতিবিম্বৰ লগত পুনৰ দোহাৰিছে, এজন ভক্তই অকাৰ্য কৰিলে ভগৱানে কষ্ট পায়। সেই কথাটো জানি আমি বেয়া কামৰ পৰা বিৰত হ'ব লাগে। বুজি পাৰিছেনে বাৰু? এটা আটাইতকৈ ডাঙৰ কথা। যিদৰে মাক দেউতাকে
ল'ৰা ছোৱালীবোৰ বিপথে গ'লে কষ্ট পায়, নাপায়নে বাৰু? নিশ্চয় কষ্ট পাব। কোনোৱেতো মুখ ফুটাই ক'ব নোৱাৰিব পাৰে। যেতিয়া তেওঁ সৰুৰ পৰা চাওক, এটা সন্তানক মাকে গৰ্ভত 10 মাহ 10 দিন ৰাখি তাক লাহে লাহে তিল তিলকৈ ডাঙৰ কৰি যেতিয়া কলেজলৈ পঠাব, কলেজৰো দুটামান দেউনা পাৰ হৈ কোনোবা দিনা যেতিয়া অসংযত ভাৱে ঘৰলৈ ঘূৰি আহিব বা টিভিত দেখিব মোৰ ল'ৰাটো আজি এনেকে অমুক অমুক হৈ আছে, কিমান কষ্ট পায়। ঠিক সেইদৰে ভগৱন্তই জীৱবোৰক পৃথিৱীলৈ পঠিয়াইছিল তেওঁৰ লীলাভূমিলৈ, কৈছিল যে তোমালোকে সাধুৰ সংগত আকৌ ভক্তিৰ মাধ্যমেৰে মোৰ ওচৰলৈ আহিবা। যেতিয়া আমি প্ৰথম অৱস্থাত ঠিকে আছিলে, সৰু সৰু ল'ৰা ছোৱালীবোৰ চাব হাঁহিয়ে থাকে, ভৰি কেইখন লৰাই থাকিব, হাত দুখন লৰাই থাকিব, কল কলাই থাকিব, হাঁহিয়ে থাকে, কৃষ্ণকে দেখা পাই থাকে। জয় কৃষ্ণ। সেইটো শব্দ কি কয় জানে? শিশুটিৰ নাম দেৱ শিশু বুলি কোৱা। একো চিন্তা নাই, সি কেৱল খাব পালেও নাপালেও, বেছি ভোক লাগিলে অলপ কান্দিব, হাত ভৰি জোকাৰি সি কিবা এটা আছে হাঁহিয়ে থাকে। কাহিনী সি সৰ্বত্ৰতে ভগৱান মই দেখা পাই আছে। আপুনি ময়ো আছিল তেনেকুৱা, ভগৱান মই দেখা হৈ আছিলো, লাহে লাহে ডাঙৰ হলো, সেই দৃষ্টিটো আহি মায়ালৈ আহিল। খাদ্য শৃংখলা নষ্ট হ'ল, চিন্তাৰ বিসংগতি হ'ল, লাহে 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 আমি সত্যৰ পৰা অসত্যলৈ গুচি গলো, পোহৰৰ পৰা অন্ধকাৰলৈ গলো, অমৃত তত্ত্বৰ পৰা মৃত্যু তত্ত্বলৈ গুচি গলো। তাকে কৈছে নষ্ট ভৈল জ্ঞানজাত প্ৰকৃতি সংগত, ঈশ্বৰ প্ৰসাদে হবে ভৈল একমত। হে জীৱাত্মা, তুমি ঈশ্বৰৰ কথা মনত পেলাই স্মৰণ কৰি তুমি সৎ হোৱা, ঈশ্বৰৰ সন্ধান কৰা। এয়া কথা কোনে কৈছে? নাৰদে কৈ আছে প্ৰাচীন বহিৰাজাক আধ্যাত্মিক জ্ঞান। নাৰদ বদতি ৰাজা হুয়ো সাৱধান, কথা নহয় কহিলো ইটো আধ্যাত্মিক জ্ঞান। আত্মা সম্বন্ধীয় জ্ঞানক আধ্যাত্মিক জ্ঞান বুলি কোৱা হৈছে। প্ৰথম অৱস্থাত সাধুৰ সংগত অহা যোৱা শ্ৰৱণ কীৰ্তন, এয়া হ'ল আৰম্ভণি। সাধুৰ সংগত একান্ত মনে শ্ৰৱণ কৰি কৰি আপুনি এতিয়া বিভিন্ন কথা কৈ আছে, কোনোবা এটা কথাই আপোনাৰ হৃদয় চুই যাব, তাক আপুনি গৱেষণা কৰক, নিজেও অধ্যয়ন কৰক। যেতিয়া দেখিব যে মোৰ জীৱনত এইটো গ্ৰহণ কৰিবলগীয়া। এতিয়া বহু ব্যক্তিয়ে মোক কয়, কাহি থাকো নহয়, আজি কাহটো অলপ কম আছে, ঠাণ্ডা বেছি, 12 ডিগ্ৰী চেলচিয়াছ 11 ডিগ্ৰী চেলচিয়াছলৈ গ'লে তীব্ৰস্তত থাকোঁতে কি হয়, কাহটো অহাটো স্বাভাৱিক। বহুতে মোক কয় যে আপুনি চোলা এটা পিন্ধি লওক, কিন্তু মই সেইটো কৰিব নোৱাৰো। মই জানো যে তীব্ৰস্ত হৈ আসনখনত বহিব লাগে। বুজিব পাৰিছেনে? মোৰ মনে নকয় সেইটো। ঠিক সেইদৰে যে আপুনি জীৱন যাপন এনেকুৱাকে জীৱন যাপন কৰক, যিবোৰ ভক্তিৰ আচাৰ নীতি সেইবোৰ পৰা কেতিয়াও পিছ হুৱকি নাহিব। সেইটোৱে আধ্যাত্মিক দিশ। যে আপুনি শুই উঠক, ঘৰুৱা কাম বনখিনি কৰি, ঠাণ্ডা বেছি আছে লাগে অলপ দেৰিকে আপুনি গাটো ধুৱক, স্নান কৰাৰ আগত ভোজন নকৰিব, আৰু প্ৰথম আপুনি গোসাঁই সেৱা কৰি ল'ব। এইদৰে যেতিয়া আপুনি দীৰ্ঘ পৰিক্ৰমাত যাব, মনটোতে খুব ভাল লাগে। জানো ৰাতিপুৱা স্নান পৰ্বটো বৰ কষ্টদায়ক বহুতৰ বাবে। সেইখিনি সময়লৈ আমি কৰিম যেতিয়ালৈকে শৰীৰত আমাৰ শক্তি থাকিব। এনেকুৱা এটা দিন আহিব যে একান্ত বৈষ্ণৱক জৰা ৰোগে নাপায়। পুৰঞ্জনক জৰা ৰোগে পাইছে। যি পুৰঞ্জনৰ কাহিনী আমি পঢ়িলো, তাত আমি কি পাইছিলো? যে জৰা ৰোগ অৰ্থাৎ শৰীৰ বিবন্ন হৈ গ'ল, চকুৱে জলক তাপক কৰিছে, লৰক ফৰক দেহা, একো কৰিব পৰা নাই। আমাৰ সেইটো সাধাৰণতে এজন প্ৰকৃত বৈষ্ণৱৰ, প্ৰকৃত ভকতৰ নাহে, তাৰ আগতে তেওঁ আৰু সেইখিনি নিজে জৰাই আক্ৰমণ কৰিবই নোৱাৰে। এটা সম্পূৰ্ণ আপোনালোকে নিশ্চিত হৈ থাকক। কিন্তু আপুনি যদি ক'ৰবাত ভেজাল ভক্তি কৰিছে, মোক ক'ব লগা নাই।
ভেজাল ভক্তিত সেইটো নাথাকিব। যিটো শুদ্ধ ভক্তিত আপুনি অৰ্জুন হৈ যাওক, আপোনাৰ সাৰথি কোন হ'ব? কৃষ্ণ। এইটো সাধাৰণ কথা, শাস্ত্ৰত সিদ্ধান্ত দিয়া আছে, তুমি মোৰ হৈ যোৱা, মই তোমাৰ হৈ যাম। এয়াই ভাগৱতৰ চূড়ান্ত নিৰ্দেশ। আৰু বৈদৰ্ভী এই ৰাণীকো কৈছে, তুমি জীৱাত্মা, মই পৰমাত্মা ভগৱান, তুমি মোৰ চিন্তা কৰা, এয়াই তোমাৰ জীৱনৰ উদ্দেশ্য। আৰু এই আধ্যাত্মিক জ্ঞান নাৰদে কৈ আছে। এয়া কোনো ৰজাৰ কথা নহয়, এয়া হৈছে প্ৰবাহমান গতিত জীৱাত্মাক পৰমাত্মাৰ সন্ধান দিবলৈ যি ভক্তিৰ নিজৰা বৈ আহিছে, তাৰ ই গুণগাথা শ্ৰৱণ কৰা আৰু নিজক পৰমাত্মাৰ লগত বিলীন হবলৈ যত্নৱান হোৱা। পুৰঞ্জন কথাইটো চতুৰ্থ স্কন্ধৰ নাৰদে প্ৰগতি কৰিলা অতি সুখকৰ। যিসকল ব্যক্তি, আপোনালোকে যে এবাৰ কৰিছেতো আপোনালোকৰ ইমান হৃদয়ঙ্গম নহব, বাৰম্বাৰ এইটো এই অধ্যায়টো অধ্যয়ন কৰি থাকিলে ইমান ধুনীয়াকৈ বুজি পোৱা যায়। এবাৰ দুবাৰ সাধাৰণতে নহয়, কাৰণ কথাবোৰ জটিল। আধ্যাত্মিক জ্ঞানে তেনেকুৱা। আৰু কোনো এটা কাম কৰি থাকোঁতে তাৰ পৰা এটা সাংঘাতিক ৰিজাল্ট পোৱা যায়। আজি সুদীৰ্ঘ দিন শুই উঠিছো, গা ধুইছো, ঈশ্বৰৰ সেৱা কৰিছো, এইটো কাম কৰোঁতে ইয়াৰ পৰা এটা মই ৰিজাল্ট পাইছো। কোনো কাৰণতে বেলেগ কাম কৰিবই নোৱাৰো, কামটো কৰিলেহে আপুনি অনুভৱ কৰিব পাৰিব। ৰাতিপুৱা খালী গাৰে গা ধোৱাটো, কপি ধুতিখন পিন্ধি, চেলেংখন লৈ, কান্ধত গামোচা এখন, তেতিয়া কাপোৰটো ধুব নোৱাৰি। আৰু গোসাঁই ঘৰ মচা, পানী আনিবলৈ যোৱা, চাকি বন্তি লগাই তেওঁক দীঘলীয়া প্ৰাৰ্থনা কৰি ওলাই অহা, সেই 1 ঘণ্টা 1.5 ঘণ্টাৰ যিটো কথা সাধাৰণভাৱে থাকিলে ভাবিবই নোৱাৰো, সাধাৰণভাৱে ভাবিব পৰা নাযায়। কিন্তু সেইখিনি সময়ত কেনেকুৱা এটা শক্তি আহে নিজেই জানা নাযায়। দীৰ্ঘদিন ধৰি এটা অভ্যাস ৰাখিছো, একাদশী শব্দটো শুনিছো, লগে লগে মোৰ ভিতৰত খাদ্যবোৰ অফ হৈ যায়, ভোকটোৱে নালাগে। মই নিজে আচৰিত পাওঁ। সাধাৰণ দিনত সময় হ'লে মোৰ এলাৰ্ম কৰিলে, দেৰি হ'লে মই ৰান্ধনি আইগৰাকীক কয়, অলপ আজি দেৰি হৈছে নেকি। সেইখিনি সময়ত মোৰ সময়ত খাদ্য পৰিব লাগিব। হঠাৎ গম পোৱা নাছিলোঁ, ধৰি লৈছোঁ আজি দশমী চলি আছে, ৰাতিপুৱা গম পালোঁ বোলে একাদশী, লগে লগে ক'ত চুইচটো দিয়া হৈ গ'ল নাজানো, 24 ঘণ্টাৰ বাবে সি খাদ্যৰ পৰা। এইটো অভ্যাস। ঠিক সেইদৰে ক'ৰবাত ভাগৱত শুনিছোঁ, যি কামতে এটা গাড়ী চলাই থাকোঁ, ক'ৰবাত কথা পাতি থাকোঁ, বা নামঘৰত দবা মাত শুনিছোঁ, নিজে নিজে জয় কৃষ্ণ আহিয়ে গ'ল। এইবিলাক এটা জীৱনৰ গতি। এই গতিটোত যিমান পাৰি ভাল অভ্যাস আপোনাক হবে, কেৱল সংযোগ কৰক, তাকেই কোৱা হৈছে যে নাৰদে কোৱা পুৰঞ্জনৰ কথা শ্ৰৱণ অতি সুখকৰ। এই যে নাৰদ, এইটো প্ৰাচীন বহিৰজা, কিমান যুগৰ কথা। একেজনেই নাৰদ। আকৌ যদি আপুনি চাই, সৌ সিদিনা কৃষ্ণই বৈকুণ্ঠৰ পৰা আহি দৈৱকীৰ নন্দন হৈ গ'ল। কৃষ্ণৰ মোমায়েক কংসকো গৈ লগাইছে, একেজনেই নাৰদ। চাওক, তাৰমানে নাৰদে এনেকুৱা এটা জন্ম পালেগৈ, না জন্ম, না মৃত্যু, না বৃদ্ধ, না বেমাৰ। বুজিব পাৰিছে? সেইটো চিন্ময় দেৱ, লিখা আছে ভাগৱতৰ 1ম স্কন্ধত। সেই নাৰদ আপোনাৰ মোৰ নিচিনা তেজ মঙহ শৰীৰ ব্যক্তি আছিল, বিধৱা ব্ৰাহ্মণৰ পুত্ৰ, ভকতৰ সংগত ঈশ্বৰৰ কথা পাইছিল, আৰু সেইখিনিকে সাৰোগত কৰি কৃষ্ণক তেওঁ লগো পাইছিল। সেইকাৰণে মই বাৰম্বাৰ দহাই কওঁ। বহুতে মোক কয় প্ৰতিবাদৰ চলেৰে, শুনাকে বা নুশুনাকে, এই বৰ কৃষ্ণ কথা কৈ থাকে, লগ জানো পাইছেহে, লগ পোৱা মানুহ যেন লগ পাইছে। আৰে ভাগৱতীটো কৈয়ে আছে, সেই নাৰদে কৃষ্ণক হৃদয়ত দৰ্শন কৰি অভিভূত হৈ গৈছিল। কিন্তু তেওঁ কেইটামান কথা খেলি মেলি আছিল, সেইকাৰণে তেওঁক কোৱা হৈছিল, হে নাৰদ, আকাশবাণী কৰিছে যে তুমি এই জন্মত মোক আৰু দেখা নোপোৱা, এবাৰ দেখা দিলো, মই কিমান সুন্দৰ তুমি দেখিছে, তুমি এইবাৰ অন্তঃকৰণে প্ৰতি মুহূৰ্তত মোৰ নাম কীৰ্তন কৰা, মোৰ নাম লোৱা, ভকতৰ সংগ লোৱা,
অহা জন্মত মই মোৰ লগত তোমাক ৰাখিম। আকাশবাণী হৈছে। নাৰদে আকাশবাণী পাই কিমান আনন্দিত হৈ গ'ল আৰু লগে লগে লাজ কাজ এৰি সকলোতে কেৱল কৃষ্ণ নাম প্ৰচাৰ কৰি 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 প্ৰলয় সময় হৈছিল। ব্ৰহ্মাৰ মানৱ পুত্ৰ হৈ এতিয়া তেওঁ সত্য লোকত আছে। আপুনি যিদিনাখন বৈকুণ্ঠ পাবগৈ লগ পাই যাব। জয় কৃষ্ণ। একো টেনচন নাই, তেওঁ চিৰযুগমীয়া হৈছে। সেইটো জীৱন, সেই চিন্ময় দেহটোৰ কথা শাস্ত্ৰই বাৰম্বাৰ যিটো আধ্যাত্মিক জ্ঞান। এই দৈহিক জ্ঞানৰ কথানো কি আৰু, খাব মন গৈছে নিজৰ ইচ্ছা মন, অতি বেছি কি খাব, মাছ খাব, মাংস, আৰু কি খাব আপোনাৰ? আৰু কিবা খোৱা বস্তু আছে নাই? তাৰপিছত নাই, কেৱল এতিয়া কেৱল শুনা নাই মানুহে মানুহৰ মাংস ভক্ষণ কৰা শুনা নাই। বাকী খবৰ চব টেষ্ট কৰিছেই, কিন্তু কি পাইছে তাৰ পৰা? কি পাইছে? ডাঙৰ ডাঙৰ ৰোগ পাইছে। যেতিয়া এজন ব্যক্তিয়ে খাদ্য এৰি অখাদ্যত ধৰিব, তেওঁ শৰীৰটোত কিমান যে বীজাণু সোমাই তেওঁক ধ্বংস কৰি দিব। ভয় লাগে কিছুমান কথা। কেতিয়াবা খাদ্য সম্বন্ধীয় কিছুমান ফেচবুকত দি থাকে, আপুনি মই খাই থকা বজাৰৰ শাক পাচলিৰ পৰা আদি কৰি ভয়ংকৰ বস্তু সোমোৱাই আছো। সময়ত গম পামগৈ, যিদিনাখন আমাৰ ডাইজেষ্ট পাৱাৰ নষ্ট হৈ যাব, যেতিয়া ইমিউনিটি চিষ্টেম বেয়া হৈ যাব, সিদিনা গম পাম। ডক্টৰে যেতিয়া ক'ব, সিদিনা এজন প্ৰভুৱে স্বীকাৰ কৰিছে। ভাগৱতৰ ভাল ব্যাখ্যাচাৰ্য একেলগে আছিলোঁ অনুষ্ঠানটোত। মোক ক'লে, ধ্ৰুৱ আজি মই নোৱাৰিম, কথা ক'ব নোৱাৰা হৈ আছোঁ, তোমালৈ থাকিল মাইক্ৰফোন। মই তেওঁৰ কথা সাৰোগত কৰি, তেওঁ মেইন আসনত বহি আছে, পাঠচাৰ্য বহি আছে, আমি বহি আছোঁ, ভাষণ দি শেষততো তেওঁক দিবই লাগিব। শেষত ফাইনেলৰ আগে আগে মই ক'লোঁ আৰু, প্ৰভু আপুনিও অকণমান কওক। তেওঁ যিটো বাক্য ক'লে মোৰ বুকু কঁপি গৈছে। তেওঁ কৈছে, বৰ্তমান 82+, তেওঁ অলপ দিনৰ কথা নাই, যে বহুত ডাঙৰ ব্যাখ্যা কৰে, নাম জ্বলা অসমৰ, বাৰু যা নহওক। তেওঁ কৈছে, আজি মই আপোনালোকৰ আগত বিশেষ একো নকৰোঁ, মানে শাস্ত্ৰৰ ওপৰত ধ্ৰুৱই কৈ গ'ল, মোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা কৈছোঁ শুনক। এসময়ত মই অজস্ৰ ধূমপান কৰিছিলোঁ, এৰিলোঁ। কিন্তু তাৰ ফলটো যে ডক্টৰে তেওঁক আইচিইউত ৰাখিছে কেইবাদিনো। ডক্টৰে কৈছে, তেওঁক সুধিছে আপুনি খুব স্মকিং, কৈছে 25 বছৰ হ'ল মই এৰি দিলোঁতো। কৈছে 25 বছৰ আগত আপুনি খাইছিলতো, তাৰ একশ্যন এতিয়া হৈছে, আপোনাৰ হাৰ্টটো দুৰ্বল হৈ গৈছে। এতিয়া আপোনাৰ কফ জমা হ'ব, কাহিব আৰু দুৰ্বল হৈ হৈ আপুনি মৃত্যুৰ সময়লৈ কটাব লাগিব। তেতিয়া তেওঁ মোক স্বীকাৰ কৰিছে তাতে, যে হে প্ৰভুসকল, ভাগৱতৰ যেতিয়া ব্যাখ্যা কৰিছিলোঁ, কাম ক্ৰোধ লোভ মোহ আঁতৰাব লাগে বুলি চিঞৰি কৈ আছিলোঁ, আৰু তাৰ পৰা নামি উঠিয়ে মই 2-3টা একেলগে চিগাৰেট খাই আকৌ বহিছিলোহি। কাম ক্ৰোধ লোভৰ কথাই কৈ আছে, অৰ্থাৎ নিজক মই সান্তনা কৰিব পৰা নাছিলোঁ। হয় মই পিছত এৰিলোঁ, সেই যে লোভটো আছিল যে জীৱনৰ শেষ বয়সত মই এইটো কিমান ডাঙৰ ভয় লগা কথা হয়নে? সেইকাৰণে আমি এটা কাম কৰিব লাগে, যে আমি গুটোৱা গোলাপ কলি সময় থাকোঁতেই সখী, জীৱনৰ সুত বলি যায়, জিতি ফুলে হাঁহি আজি ফুলনি ফুলাই তোলে, কালিলৈ পাহি মেলি নেহাঁহে দুনাই, জীৱনৰ সুত বলি যায়, সময়ৰ সুত বলি যায়। সময় গতিশীল, গৈয়ে থাকিব। সৌ সিদিনাখন মনত পৰি আছে, 2023 চনৰ জানুৱাৰীৰ দিনটো মনত পৰিছে, আকৌ 24 চনৰ জানুৱাৰীত আহি গ'ল, গৈ আছে। সেইকাৰণে সময় গতিশীল, সময়ৰ লগত খোজ মিলাবলৈ যিমান পাৰোঁ সোনকালে আধ্যাত্মিক জগতত প্ৰৱেশ কৰিব লাগে। যিমান সোনকালে পাৰি আধ্যাত্মিক জ্ঞান আহৰণ কৰিব, আধ্যাত্মিক অভ্যাস গ্ৰহণ কৰিব লাগে, আৰু কৃষ্ণৰ ভক্ত হৈ বৈৰাগ্যক প্ৰশ্ৰয় দিব লাগে। শাস্ত্ৰই সিদ্ধান্ত দিছে। ৰত্নাকৰ মিশ্ৰই অতি সুন্দৰভাৱে কৈছে, নিবন্ধিলা পদবন্ধে ৰত্নাকৰ মিশ্ৰ, ৰাম কৃষ্ণ বুলি তৰা সংসাৰৰ কৃষ্ণ। এইখিনিতে সামৰিছে। এতিয়া 24 চন্দত পুৰঞ্জনৰ ব্যাখ্যা দিব, আহক আমি শ্ৰৱণ কৰিছোঁ। জয় কৃষ্ণ।